হৈ আহিছোঁ বিভিন্ন সময়ছোৱাত আৰু ইয়াত জড়িত প্ৰতিজন ব্যক্তি মনত পৰি ইয়াৰ পৰা গৈ আমাৰ DIG অফিচৰ ওচৰত এখন পথাৰ আছিলে মুকলি পথাৰ তালৈ গৈ পাৰ্থদা প্ৰাঞ্জলিকা আমি এটা টিম গৈ এই কোভিডৰ সময়ত তাতে বিহু ডিষ্টেঞ্চ মেইনটেইন কৰি বিহু মাৰি বিহু টেলিভিশ্যনত সম্প্ৰচাৰ কৰিছিলোঁ আৰু যোৱা বছৰ পলিটেকনিক হাইস্কুলৰ সন্মুখত সেয়া অতি সুন্দৰ অনুষ্ঠানসমূহ হৈ গৈছিলে আৰু প্ৰথমতে তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ পৰিয়ালবৰ্গলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰথমৰে পৰা চাদৰ মেখেলাযোৰ মেৰিয়াই লৈ অহা সেই দৃশ্যবোৰে বুকখন ভৰাই তোলে যিহেতু দাদাই ইতিমধ্যে কৈয়ে গৈছে যে এটা সময়ত বিহুক অস্পৃশ্য বুলি কৈছিলে বিহু নচা মানুহক হাঁহিছিলে আৰু বিহু নচা মানুহক এঘৰীয়াও কৰিছিলে কিন্তু আজি অসমীয়া সেই সমাজখন উদাৰ হ'ল সকলোৰে মনবোৰ বহল হ'ল সকলোৱে নিজৰ কণমানিটোক ঢোল পেঁপা গগনা বিহুৰ সৈতে সম্পৃক্ত কৰিবলৈ চেষ্টা কৰিছে ইয়াত নিতান্তই এক সুন্দৰ প্ৰয়াস আৰু তাৰ লগতে বিহু শিল্পী অনুষ্ঠানৰ দৰে বিভিন্ন অনুষ্ঠানে এই কৰ্মশালাসমূহ পাতি যিহেতু আজিকালি বিহুৰ নীতি নিয়ম কিছুমান মানি দিয়া হৈছে ক'বলৈ গ'লে ব্যাকৰণো প্ৰযোজ্য হৈছে সেইখিনি শিকাবলৈ যত্ন কৰিছে আৰু বিহুক সকলোৰে মাজত জনপ্ৰিয় কৰি নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ সংস্থাসমূহৰ লগতে পিতৃ মাতৃসকলে যি অহোপুৰুষাৰ্থ কৰিছে সেয়া নিতান্তই অতি ভাল কথা জোৰচীয়া বিহু শিল্পী সংস্থা অসমৰ বিভিন্ন প্ৰান্তত আয়োজন কৰাৰ ধৰণে যিখন কাৰ্যসূচী আয়োজন কৰিছে এয়া সাফল্যমণ্ডিত হওক আৰু বিশেষকৈ মই মাতৃসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে পাকঘৰ দহবন কাটি কৰিও নিজৰ সন্তানক চুইমিঙলৈ লৈ যায় টেনিছলৈ লৈ যায় তাবলা শিকাবলৈ লৈ যায় গীটাৰ শিকাবলৈ লৈ যায় বিহু শিকাবলৈ লৈ আহে মাতৃসকলৰ কাৰণে সকলোৱে হাত চাপৰি এটা দিব লাগে তেওঁলোকে কিমান ত্যাগ কৰে যে সন্তানক তেওঁলোকে সকলোকে দিবলৈ চেষ্টা কৰে আৰু সেই মাতৃসকলৰ এই যিটো ধাৰাবাহিকতা সেই ধাৰাবাহিকতা অব্যাহত ৰাখক আৰু বিহু আমাৰ প্ৰত্যেকজনৰে হৃদয়ে হৃদয়ে সংযুক্ত হওক ইয়াকে কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ লাগিছিল জানানে বাৰু বহাগলে বাতি জানি নাচামে আৰু বহাগলে বাতি জানি নাচামে ফুলৰ বতৰ একেলগে খেলা সময় Please.
ঘৰলৈ বৰদৈচিলা হৈ আহিছে গুৱাহাটীৰ মাছ ঘৰলৈ বৰদৈচিলা হৈ গছে বনে ভৰে ফুলে জনমতাই ঘৰণি ধুনীয়া কৰি থৈ গছে বনে ভৰে ফুলে জনমতাই ঘৰণি ধুনীয়া কৰি থৈ গছে বনে ভৰে ফুলে জনমতাই ঘৰণি ধুনীয়া কৰি থৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো সকলো শিল্পীয়ে আজি যোগদান কৰা নতুন শিল্পীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সপোন বৰা। তাৰমানে কি বৰ্তমান সময়ততো গোটেই অসমতেই কৰ্মশালাখিনি চলিবলৈ আৰম্ভ কৰিছে, যিটো আগতে আমি আখৰা বুলি কওঁ দেই। মই যেতিয়া সৰু অৱস্থাত আছিলোঁ, সৰু অৱস্থাত আমি বিহুৰ আখৰা কৰোঁ, আৰু সেই আখৰাটোৱেই আজিকালি হ'লগৈ কৰ্মশালা। এই বিশেষকৈ মাকবিলাকৰ অৰ্থনি কৈয়ে গ'ল, নিজৰ সন্তানক প্ৰত্যেকেই বিচাৰে যে এগৰাকী ভাল নাচনী হওক, এগৰাকী ভাল গায়ক হওক। সেই হেঁপাহ লৈ পেলাই মাক বাপেকসকলে কণ কণ ল'ৰা ছোৱালীবিলাকক লৈ আহে, আৰু তেওঁলোকৰ অনুকৰণীয় দেই। ডাঙৰক দেখি পেলাই সদায় সৰুবিলাকে আগবাঢ়ি যায়, আৰু আমাৰ বৰ্তমান সময়ত সেই আগৰ দিন নাই। গাঁওবোৰ নগৰ হ'ল, পথাৰ নোহোৱা হ'ল, কিন্তু এনেকৈ বিহুৰ জৰিয়তে আমাৰ নিজৰ যিখিনি বৈশিষ্ট্য, যিটোক লৈ আমি গৌৰৱ কৰোঁ আমি অসমীয়া বুলি, খেতি মাটি, নৈ বিল, জান জুৰি, এই গোটেইখিনি লৈ পেলাই আমাৰ যি বিহু, এতিয়া আমি এনেকেই কৰ্মশালা যোগেদিয়েই ধৰি ৰখাৰ প্ৰয়াস কৰিব লাগিব। গতিকে মই বেয়া বুলি নকওঁ ইয়াক, কিন্তু যিকোনো বস্তুৰে যিকোনো এটা পৰিসীমাত থকাটো ভাল। তাৰমানে হকে বিহকে বহুত অনেক ভুলভাৱে শিকোৱাব নালাগে কোনেও। অসমত কৰ্মশালা নামত কোনেও ভুলকৈ কাকো শিকাব নালাগে। যি শিকায় শুদ্ধভাৱে শিকক। প্ৰতিটো গীতৰ, প্ৰতিটো গানৰ, প্ৰতিটো ভংগীমাৰ, কিহৰ কাৰণেও আমি এই গানটো গাইছোঁ, কোনে গাইছিলে, কেতিয়া গাইছিলে, কি কথা, এই গোটেইবিলাক যাতে ল'ৰা ছোৱালীকে বুজি পায়, বিহুটো যাতে তেওঁলোকে তেতিয়া উপলব্ধি কৰিব পাৰিব, সেইটোৱে কথা। ঐ আমাৰ বিহুখনি চাই, ঐ আমাৰ বিহুখনি চাই, ঐ কিবা দোষে হ'লে ক্ষমিব দেউতা, গাই যাওঁ বতৰৰ গীত। এইবিলাক কি আছে?